হেল্ল' গাইজ, গুড আফটাৰনুন। আজি সোমবাৰ। আজি ট্ৰেড কৰিছোঁ, ধুনীয়া পইণ্ট এটা কেপচাৰ কৰিছোঁ, 37 পইণ্টৰ ট্ৰেড এটা কেপচাৰ কৰিছোঁ। গতিকে ট্ৰেডটো লজিক কি আছিল, কি ছেটআপত মই ট্ৰেডটো কেপচাৰ কৰিছিলোঁ, বা 37 পইণ্টতে কিয় ওলাই দিলোঁ, তাতকৈ ওপৰলৈ কিয় নোলালোঁ। তলত ছাপৰ্ট এটা আছিলে, সেইকাৰণে মই আজি ফুট ছাইডে আছিলোঁ। তলত ছাপৰ্ট এটা আছিলে, গতিকে মই 37 পইণ্ট পাইছোঁ। ছাপৰ্টৰ ওচৰলৈ আহিছে, গতিকে তাৰপৰা বাইং আহি যাব পাৰে, ছাপৰ্ট লৈ ল'ব পাৰে, গতিকে মই ট্ৰেডৰ পৰা ওলাই দিলোঁ। গতিকে মই ট্ৰেডটো দেখুৱাম, ট্ৰেডৰ লজিকটো দেখুৱাম। গতিকে চাই পেলাই যদি ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু মোৰ ভিডিঅ'টো লাইক কৰিব পাৰে। আৰু যদি আপোনালোকে ট্ৰেডিং শিকিবলৈ মন আছে বা ট্ৰেডিং কি জানিব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ভিজিট কৰিব পাৰে আৰু চাব পাৰে। থেংক ইউ। চ' চিম্পল ট্ৰেডটো লজিক আছিলে, মাৰ্কেটে এইখন জেগাৰ পৰা 3 মিনিট টাইম ফ্ৰেমত বেয়া লিকুইডিটি লৈছিলে, ওপৰলৈ যায় তললৈ আহে, ওপৰলৈ যায় তললৈ আহে, ওপৰলৈ গ'ল তললৈ গুচি আহিল লিকুইডিটি লৈ পেলাই। তাৰপিছত এইখনতে ট্ৰেণ্ড লাইন এটা ওলাই আছিলে, হায়াৰ হাই হায়াৰ ল' এনেকৈ পেলাই ট্ৰেণ্ড লাইন এটা বনাই আছিলে। কিন্তু কল ছাইডৰ প্ৰিমিয়ামত তেনেকুৱা কোনো হায়াৰ হাই হাই ল' ছিষ্টেম নাছিলে। ওপৰত আছিলে ফ্লেটকৈ, তলত আছিলে ফ্লেটকৈ, দুইটা ছাইডে বেছ বনাই আছিলে। গতিকে মই কল ছাইডে ইণ্টাৰেষ্টেড নহ'লোঁ, কাৰণ কল ছাইডে মেক্সিমাম মানুহ ইণ্টাৰেষ্টেড নাই। গতিকে মই ফুট ছাইডে ইণ্টাৰেষ্টেড হ'লোঁ। ফুট ছাইডে যেতিয়া এই ট্ৰেণ্ড লাইনটো ব্ৰেক কৰিলে, এই ট্ৰেণ্ড লাইন ব্ৰেকত মই ট্ৰেড লৈছোঁ এইখন জেগাত। তাৰপিছত যেতিয়া প্ৰথম এইটো ছাপৰ্ট যেতিয়া ভাঙিলে, তেতিয়া এইটো স্পাইক আহিছিলে। এইটো স্পাইক অহাৰ লগতে ওপৰলৈ গ'ল লিকুইডিটি লৈ পেলাই তললৈ আহিল। অলপ সময় এছএলটো জানে, তাৰপিছত এই ট্ৰেণ্ড লাইনত ছাপৰ্ট লৈ পেলাই আকৌ মাৰ্কেট ওপৰলৈ গৈ মেলি পেলাই লাষ্টত এইটো বেছ আছিলে, এইটো বেছত মাৰ্কেট ব্ৰেক হোৱাৰ লগতে ইমান ডাঙৰ এটা স্পাইক দিলে। এইকণে ব্ৰেক হোৱাৰ লগতে ইমান ডাঙৰ এটা স্পাইক দিলে। গতিকে মাৰ্কেটে এইকণ জেগাত লিকুইডিটি ল'ব পাৰিলেহেঁতেন, তললৈ আহি পেলাই ওপৰলৈ যাব পাৰিলেহেঁতেন। গতিকে মই ইমান ৰখি নাথাকিলোঁ আৰু এইখনতে টাৰ্গেটটো বুক কৰিছোঁ। কিন্তু মাৰ্কেট ওপৰলৈ গৈছে, লাষ্টৰ য'ত ছাপৰ্ট আছিলে সেইখন ওপৰলৈ গৈছে, কিন্তু মই ইমানকৈ ৰখি নাথাকিলোঁ, কাৰণ মই স্কেল্পিং কৰিছোঁ আৰু স্কেল্পিঙত কুইক হোৱাটো বহুতেই দৰকাৰ। সেইটো